কাৰ্যালয় সহায়ক দিবেন বৰা দা আমাৰ মাজত উপস্থিত আছে আমাৰ সাংবাদিক বন্ধু ভাতৃপ্ৰতিম শশাংক দত্ত ডাঙৰীয়া সাংবাদিক বন্ধু শ্ৰী দুলাল কলিতা ডাঙৰীয়া আমাৰ ৰাজীৱ শৰ্মা প্ৰশান্ত শইকীয়া আমাৰ বন্ধুবৰ আন তিনিগৰাকী বিশেষ ছাত্ৰ যি তিনিগৰাকী ছাত্ৰই তিতাবৰ মহকুমাৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে এই চৰকাৰী বিদ্যালয়ৰ ভিতৰতে মহকুমাৰ ভিত্তিত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ পৰিপ্ৰেক্ষিততে আচলতে আমি আজি এই বঁটা যোগেদিয়ে এই যি প্ৰেক্ষাগৃহ আমি পাবলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ মূলতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী বিশেষ এই তিনিজন ছাত্ৰ প্ৰদীপ্ত ডেকা যিয়ে নেকি এবাৰ মহকুমাটোৰ ভিতৰতে চৰকাৰী বিদ্যালয়ৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ তেওঁৰ অভিভাৱক আছে পূৰবী ডেকা বাইদেউ আমি তেওঁকো ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ আন এগৰাকী কীৰ্তি ছাত্ৰ পলাশজ্যোতি হাজৰিকা তেওঁৰ পিতৃ আছে তেখেতকো এই শুভকৰ্মত আমাৰ অংশীদাৰ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আন এজন কীৰ্তি ছাত্ৰ অবিনাশ কলিতা তেওঁৰ পিতৃক আমি দেখিছোঁ তেখেতকো এই শুভকৰ্মত আমাৰ অংশীদাৰ হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰাও যদি আমাৰ ইয়াত উপস্থিত আছে মাতৃগোটৰ আমি দেখিছোঁ মাতৃসকলৰ ফালৰ পৰাও দুই এগৰাকীয়ে এই পবিত্ৰ কৰ্মভাগীত আমাক সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বাকীসকলক আমি এটা সভাত এতিয়া মিলিত হ'ম সকলোকে নিৰ্ধাৰিত স্থানত গৈ আমাৰ সভাত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।